লাগে তাৰ পিছত এই প্ৰভাৱটো সেই শিশুৰ গাত পৰি যাব। আপুনি যদি আৰু কাম কৰিব নোৱাৰে, মোৰ ঘৰতো আৰু এই অৱস্থাত, গতিকে বিচনাত বহি বহি আৰু মোবাইলটো টিপি টিপি বেয়া বেয়া দৃশ্যবিলাক চাই থাকে, টিভিত চিনেমা চাই থাকে, বেয়া বেয়া চিনেমা, মদ খোৱা, মানুহক গুলি মাৰা, ডকাইতৰ চিনেমা চাই থাকে। এইবিলাক চাই থাকিলে সেইবিলাক প্ৰভাৱটো আমাকতো একো নপৰে, গৰ্ভত থকা শিশুক পুৰা পৰিব। সেইকাৰণে এই কথা বিশেষ আমাৰ আই মাতৃসকলক শাস্ত্ৰই জ্ঞান দিছে যে গৰ্ভৱতী অৱস্থাত আপোনালোকৰ শিশুক আপোনালোকে তেতিয়াই যত্ন লওক। আপোনালোকৰ বোৱাৰী যদি তেনেকুৱা আছে, আপোনালোকে ক'ব, বোলে বেয়া বস্তু নপঢ়িবি, বেয়া বস্তু নুশুনিবি, বেয়া কথা নকবি, খালি ভগৱানৰ বৰ্ণন কৰিবি। তাৰপিছত চাব সেই সন্তান কেনেকৈ জন্মিব। ঘৰৰ জন এটা সূৰ্য হৈ ওলাব, তেজ হৈ ওলাব, সকলো কুল পৰম্পৰা বংশক সি অকলে উদ্ধাৰ কৰিব পৰা ক্ষমতা সেই শিশুটোৰ থাকিব, যেনেকৈ প্ৰহ্লাদৰ থাকিব। এইজন ল'ৰাৰ নাম হ'ল প্ৰহ্লাদ। মাতৃৰ গৰ্ভত যেতিয়া নাৰদে জ্ঞান দিলে আৰু শেষত আশীৰ্বাদ দি ক'লে, বোলে যোৱা মা, তুমি ঘৰলৈ যোৱা, তোমাৰ যেতিয়া ইচ্ছা হয় তেতিয়াই এই ল'ৰাটোৰ জন্ম হ'ব, যোৱা। এনেকুৱা আশীৰ্বাদ দি পঠিয়াই দিলে। আৰু মা যেতিয়া ঘৰত আহিল, অহাৰ পিছত সেই শিশুটোৰ জন্ম দিলে, আৰু সেই শিশুটোৰ জন্মৰ পিছতেই সি ভগৱানৰ পৰম ভক্ত হয়। কৃষ্ণাগ্ৰহ গৃহীতাত্মা নবেদ জগদীদৃশঃ। বৰ্ণন কৰিছে যে পৃথিৱীত এনেকুৱা শিশু আমি দেখা নাই, যি জন্মৰ পিছতেই ভগৱান শ্ৰী